সুপ্ৰভাত। আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। একেবাৰে খোৱা পাতিৰ পৰাই ৰাতিপুৱা শুই উঠি খোৱা পাতিৰ পৰাই আৰম্ভ কৰি দিলোঁ ভিডিঅ'টো। এপিনে যাব লগা আছে, সেইকাৰণে খোৱা পাতিৰ পৰা আৰম্ভ কৰি দিলোঁ। ছোৱালী গা পা ধুই ৰেডি হৈ আছে, গতিকে তাইক লৈ আহি পাই গ'লোহি বজাৰ। এতিয়া মাছৰ বজাৰত মাছ অলপ লৈ ল'লোঁ। তাৰ পাছত সুন্দৰভাৱে মাছৰ টোপোলাটো লৈ আহি লটাৰী খেল এখন হৈ আছে, একেবাৰে ডাঙৰ লটাৰী, JCB মানে ডাম্পাৰ আদি কৰি এনেকুৱাকৈ ঢেৰ খেলাইছে। গতিকে তাৰ টিকেট এটাও লগতে লৈ ল'লোঁ। লৈ পিনি আহি মাংস বজাৰ পালোঁহি। মাংস বজাৰতো মাংসৰ টোপোলাটো লৈ এতিয়া গৈ থাকিম চিকাৰী পথাৰ মামাহঁতৰ ঘৰ। গতিকে চিকাৰী পথাৰৰ মামা মানে মোৰ মানুহগৰাকীৰ মামা, মানুহগৰাকীৰ মামা মানে মোৰো মামা। গতিকে আমি গৈ আছোঁ চিকাৰী পথাৰৰ মামাহঁতৰ ঘৰত আজি ভাত খাবৰ বাবে। দুপৰীয়া ভাত সাজ একেলগে খাওঁ বুলি মামায়ে ফোন কৰাত আমি মাছ মাংসৰ টোপোলা লৈ গৈ আছোঁ মামাহঁতৰ ঘৰ। মামাহঁতৰ ঘৰ গৈ আছোঁকে খুব ভাল লাগে। এইটো কাৰণেই ভাল লাগে, খুব ভাল লগা, তেওঁলোকৰ কথা পাতি তেওঁলোকৰ ঘৰখনৰ লগত থাকি কথা পাতি খুব ভাল লগা এটা পৰিৱেশ, ভাল লাগে। এতিয়া পাই গ'লোহি মামাহঁতৰ ঘৰ। গতিকে এতিয়া মামাহঁতৰ ঘৰৰ ভিতৰলৈ যাওঁ বলক। গতিকে ইয়াতে আজি দুপৰীয়া সাজ আমি সুন্দৰভাৱে খোৱা হ'ব। খুলি দিয়া পটাপট। লাগি গ'ল মাক জীয়েক গেট খোলাত। আমি ভিতৰলৈকে ভৰাই দিম গাড়ীখন, কাৰণ ৰাস্তা কিনাৰত থ'বলৈ যথেষ্ট ঠেক। সেইদিনা আঁতৰাই দিয়া আকৌ। ৰাস্তাটোত নৰখাই গাড়ী একেবাৰে ভিতৰলৈকে ভৰাই দিলোঁ। সেয়া ৰৈ আছে মামীয়ে বাহিৰতে ৰৈ আছে। এতিয়া মোক দেখি পলাব, আপুনি অকণমান আঁতৰি দিব কেমেৰা দেখি। এতিয়া মামী টোপোলাকেইটা দি দিওঁগৈ, টোপোলাকেইটা দি দিওঁগৈ। দুইটা টোপোলা নি মামীহঁতক অৰ্পণ কৰি দিওঁ আৰু মামীয়ে সুন্দৰকৈ বনাব, আমি খাম। ধুনীয়া ধান মেলি থৈছে চোতালত, আৰু মামায়ে ধান লৰাই দিছে। এনেকুৱা এটা গাঁৱলীয়া পৰিৱেশ, গাঁও লগা পৰিৱেশ। এই পৰিৱেশবিলাকত থাকি সঁচাকৈ ভাল লগা। গতিকে নিজৰ ঘৰৰ ধান একেবাৰে ধুনীয়াকৈ মেলি দিছে আৰু তেওঁ ভৰিয়ে মাৰি দিছে। একেবাৰে মামাহঁতৰ ঘৰ এইটো পাছফালে আহিলোঁ। চকে তামোলৰ বাৰী, তামোল দিছে। কিমান তামোল, চব মানে তামোল। আৰু এইপিনে চক, এইবিলাক চব চেগুন গছ, দেখিছেনে? এইবিলাক চব চেগুন গছ। আৰু এতিয়া মই ফালিম খৰি। এইখন কোঠাৰ পৰি আছে, এইখিনি খৰি। গতিকে মই এতিয়া ফালিম খৰি, কাৰণ খৰি লাগে বিহুৰ কাৰণে পিঠা পনা বনাবলৈ। গতিকে ভাড়াঘৰত আছোঁ যদিও শিৱসাগৰলৈ বিহু বুলি যাম, আৰু শিৱসাগৰলৈ যাওঁতে লৈ যাম পিঠা পনা। গতিকে পিঠা বনোৱা ভিডিঅ' আপোনালোকলৈ পঠিয়াই আছোঁ। পিঠা পনা মানে নিমকি চিমকি আদি কৰি সকলোবিলাক, আৰু পিঠা পনা নিমকি চিমকি সকলোবিলাক। গতিকে এতিয়া মানুহজনীয়ে মই আহি গ'লোঁ। এতিয়া খৰি ফালিম। এয়া আছে মানুহজনীয়ে আৰু এখন কোঠা লৈ আহিলে, তাইও ফালিব খৰি, বুজিছে? ধুনুকৈ কোঠা লৈ আনিছে। এতিয়া কোঠাৰে আমি এতিয়া দুয়োটাই মিলি ফালিম খৰি। এতিয়া খৰি ফালি মেলি ইয়াৰ পৰা ভাত পানী খাই আমি গুচি যাম। গতিকে আজিৰ ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। পাৰিছা দেই। গতিকে এনেকৈ আমি ফালিম এতিয়া খৰি, তাৰপিছত লৈ যাওঁ। গতিকে এতিয়া খৰি ফালোঁ, ৰৈ থাকিবলৈ সময় নাই, চাই থাকক ভিডিঅ'। এনেকৈ অলপ ফালি ল'লোঁ খৰি, আৰু খৰি মানে একেবাৰে সুন্দৰ খৰি, শুকাই একেবাৰে মচমচীয়া হৈ আছে। আৰু 2 নম্বৰ কথা হ'ল কি, চাৰিওফালে চেগুন বাৰী আছে, চেগুন বাৰীত ডাল পৰি আছে। গতিকে সেইবিলাক জ্বলাই খুব ভাল লাগে, খুব ধুনীয়া অঙঠা হয়। আগতো নিলোঁ কেইবাবাৰো। এই দেখিছে খৰিডাল ফালি আছে, এইডাল বিৰাট দীঘল খৰি আছিলে, গোটেইডাল মই নি শেষ কৰিলোঁ এনেকৈ ফালি। গতিকে এইবিলাক একদম ভাল লগা পৰিৱেশ। আৰু দেখিছে নহয়, ভাল লগা মানে হাবিৰ মাজত, শুকান পাতৰ মাজত এনেকুৱা ধুনীয়া ধুনীয়া ফুল। এই ফুলখিনিও আপোনালোকক ধুনীয়াকৈ দেখাই দিওঁ বোলো। গতিকে খৰি কটা হৈ গ'ল, এতিয়া ফুলখিনি আপোনালোকক ধুনীয়াকৈ বোলো দেখাই দিওঁ। এতিয়া ফুল দেখুৱাই মেলি চাওকচোন, ফুলখিনি কি ধুনীয়াকৈ ফুলি আছে।
এতিয়া কি জানি বনাই আছে, বনোৱা চাংগুলোকে আছক মামা মানুহগৰাকীয়ে বনাই আছে মাছ আৰু মাংস। গতিকে মাছেই বনাইছে নে কিবা মাংস বনাইছে, কিবা কিবি বনাইছে। আমিয়ে বহাইছে ভাত বাঢ়িলেই এতিয়া আৰু টিপটপকৈ আমি খামগৈ। মাছ বনাই আছে। সেইপিনে আমাক আমি মাংস খাম কাৰণে মাংস দি দিলে। মানুহগৰাকীয়ে আকৌ খুতুৰা শাক বুটলি আছে, এইবিলাক পাত শাক বুটলিছে। এইখিনি গৰু চাওকচোন কি ধুনীয়া একেবাৰে হেৰি হৈ আছে, নিপল হৈ আছে। এইখিনি খৰি বেছি খৰি ফালিব নোৱাৰিলোঁ, গৰম বেছি। এতিয়া ভাত সাজ ধুনীয়াকৈ খাই লওঁ। আজিৰ ভাত সাজ ধুনীয়াকৈ খাই লওঁ। গতিকে মানুহগৰাকীয়ে এতিয়াও খোৱাই নাই, তেওঁলোকে নিজৰ মাছ বনাই আছে। খুতুৰা শাক আনিছিলে, মই কৈছোঁ নহয় পাত শাক আনিছিলে, সেই পাত শাক বনাই আছে। এইপিনে আমাক ভাত পানী দি মেলি মামী লাগি গ'ল ধান চলাত। ছোৱালীজনী আহি আমনি কৰি আছে, ৰয়নাখন লৈ পিনি ধান টনাটনি কৰি আছেহি। গতিকে এনেকৈয়ে আমাৰ ভাল লগা দিনটো এনেকৈয়ে আমাৰ দিনটো পাৰ কৰিলোঁ। এতিয়া আমি যাম ভাগৱত পাঠলৈ বুলি। এতিয়া ভাগৱত পাঠলৈ যাম কাৰণেই ধুনীয়াকৈ ওলাই মেলি লৈছোঁ। চুৰিয়া চোলা পিন্ধি ল'লোঁ, সেইপিনে চাদৰ মেখেলাও পিন্ধি ল'লে। গতিকে এতিয়া ব'লক আমি ভাগৱত পাঠলৈ যাওঁ। এতিয়া পালোহি আমি ভাগৱত পাঠ আৰু ব্যাখ্যা চলি আছে। গতিকে আমি ভাগৱত পাঠত সোমাই আহিলোঁ। আছক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। ভকত নামঘৰত ভৰ্তি হৈ আছে। আমি সেৱাভাগ কৰি লওঁ। সেৱাভাগ কৰি লৈ এতিয়া আহি পালোহি চাহ খোৱা জেগালৈ। এজনে টানি আজি লৈ আনিলে চাহ খাবলৈ। চাহ তাহ খাই এতিয়া বহি ল'ম অলপ চকীত। মই বহিম চকীত, তেওঁলোক বহিব ঢাৰিত। তেওঁলোক ভিতৰত বহি আছে, মই চকীত বহি তেওঁলোক ভাগৱত ব্যাখ্যা অকণমান অনুষ্ঠান অলপ শ্ৰৱণ কৰিম। গতিকে এয়া আপোনালোকেও অকণমান সময় শ্ৰৱণ কৰক। তাৰপৰা বেছি সময় নকৰোঁ, তাৰপাছত আকৌ পুনৰ ঘৰলৈ যাম। তেতিয়া তেওঁ ব্ৰহ্মা হৈ আত্মজ্ঞানৰ কথাখিনি দেৱতাসকলক কৈ দেৱতাসকলকো মহাজ্ঞান দিছে, আনহাতে ভগৱানক সন্মান ৰক্ষা কৰিছে। সেইটো হ'ল সকলো এতিয়া আমি ভাগৱত পাঠৰ পৰা ঘৰলৈ বুলি উভতি আহিছোঁ। খুব সুন্দৰ লাগিলে, ভাল লাগিলে। আধ্যাত্মিক পৰিৱেশ, ধাৰ্মিক পৰিৱেশ। গতিকে ইয়াৰ পৰা পোনে পোনে আমি ঘৰলৈ যাম। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।